গুড ইভিনিং আহক আজি নিফটিয়ে কি কৰিলে আমি এবাৰ ডিসকাস কৰি লওঁ আৰু অহা কাইলৈ অৰ্থাৎ মঙ্গলবাৰ টিউজডে নিফটিৰ কাৰণে কেনেকুৱা প্লেনিং আমি কৰিব পাৰো বা নিফটিয়ে হয়তো কেনেকুৱা কৰিব পাৰে তাৰ অলপ ডিসকাশন কৰি লওঁ যিখন এতিয়া বৰ্তমান মই চাৰ্ট উলিয়াই থৈছো এইটো মন কৰক নিফটিৰ ডেইলি চাৰ্ট হয় এখন ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে তাত মই এটা বস্তু উল্লেখ কৰিছিলো যে যোৱা শুকুৰবাৰে যিডাল কেন্ডেল আচলতে নিফটিয়ে বনাইছিলে এটা ৰেড কেন্ডেল বনাইছিলে যিডালক আমি বিয়াৰিছ কেন্ডেল বুলি আমি মানি লওঁ তো সেইডাল দেখিয়ে আচলতে আমি মাৰ্কেটখন পিছদিনাখনৰ পৰাই বা সোমবাৰৰ পৰাই ঘূৰি যাব বুলি ভবাটো আচলতে ভুল হয়তো যাবও পাৰিলেহেঁতেন কিন্তু আমি আচলতে সেইটো যেতিয়ালৈকে সি প্ৰমাণ কৰি নেদেখায় নিজে যে এই ৰঙা যিডাল কেন্ডেলডাল আছে এই কেন্ডেলডালৰ তলত এডাল আৰু ৰঙা কেন্ডেলে যেতিয়ালৈকে ক্লোজিং নকৰে ওৱান ডে হিচাপত তেতিয়ালৈকে আচলতে আমি মাৰ্কেটখন ঘূৰিছে বুলি ভবাটো আচলতে ভুল হ'ব আপোনালোকক যদিও কৈছো তথাপি মই এটা পুট লৈ থৈছিলো শুকুৰবাৰে হেতুত মই এই মুহূৰ্তটো লছ খাই আছো হেতু হৈ গল মাৰ্কেট আৰু আমি ৰিয়েলিটি যিটো মাৰ্কেটে আমি ভবা নিচিনাকৈ কেতিয়াও নকৰে আচলতে হেতু বাৰে বাৰে প্ৰমাণ কৰি দেখায় এটা বস্তু চাওক মই আগৰ ভিডিঅ'টোত এই বস্তুটো কৈছিলো যে RSI যিটো আমাৰ মাৰ্ক আছে 70 যিটো ৰেঞ্জ আছে যোৱা বৃহস্পতিবাৰে RSI টপ লগাই দিছিলে মানে 70 ৰেঞ্জত ই হিট কৰিছিল আৰু হিট কৰি পেলাই শুকুৰবাৰে ই অলপ ডাউন সাইডত আহিছিল এডাল কাৰ্ভ লৈছিল আৰু মই তেতিয়াও কৈছিলো যে হয়তো সোমবাৰে এনেকুৱা হ'ব পাৰে যে ই পুনৰবাৰ ওপৰলৈ যাব পাৰে RSI পুনৰবাৰ ওপৰলৈ যাব পাৰে আৰু গৈ পেলাই হয়তো ইয়াক ব্ৰেক কৰিব নহয় তাৰপা আকৌ ডাউন সাইড মুভ কৰিব পাৰে যদিহে ইয়াত ৰেজিস্ট্যান্স লৈ লয় আৰু আজি এটা বস্তু সব আজি যিডাল গ্ৰীন কালাৰ বুলিশ কেন্ডেল বনিছে সেইডাল বনা পিছতো কিন্তু RSI আচলতে 70 ৰেঞ্জটো ক্ৰছ কৰা নাই RSI এতিয়াও 70 যিটো টপ লেভেল আছে তাতে হিট কৰি আছে তো ইয়াত অৰ্থ এটা হ'ব পাৰে কাইলে হয়তো ই ফেক ব্ৰেকআউট এটা দি পেলাই হয়তো তললে গুচি আহিব পাৰে বা নহয় তাতে সাস্টেইন হ'ব পাৰে সো এই বস্তুটো আমি চাব লাগিব এটো মঙ্গলবাৰে যেহেতু কাইলে আমি এই বস্তুখিনি চাব লাগিব ভালকে মাৰ্কেট আৱাৰ্ছতে আচলতে গম পোৱা যাব এটা বস্তু নিফটিয়ে যোৱা শুকুৰবাৰে যিটো হাই লগাইছিলে অলমোস্ট 24170 আজিও কিন্তু ঠিক প্ৰায় 24160 61 এনেকুৱাই ওচৰে পাজৰে হি হাইয়েস্ট লেভেললৈকে গৈছে তাতকে ওপৰত কিন্তু যাব পৰা নাই এই বস্তুটো মন কৰক কাৰণ এই এৰিয়াটোৰ পৰা সেলিং আহিছে মানে এনেকুৱা নহয় যে হেভি সেলিং আহিছে এই এৰিয়াটোৰ পৰা সেলিং আহিছে 24170 যিটো লেভেল সো হেতু কাৰণে কম ডে টাইম ফ্ৰেমত যদি চাও 15 মিনিটত এবাৰ যদি চাও 15 মিনিটত যদি আমি চাবলৈ যাও তেতিয়া হলে এটা এই বস্তুখিনি মন কৰক আজি আচলতে ডে ওপেনিং হৈ পেলাই 15 মিনিটত এডাল ধুনিয়া গ্ৰীন কালাৰ কেন্ডেল বনাইছিলে আচলতে নিফটিয়ে যিডাল দেখি পেলাই লাগিছিল যে আজি হয়তো অকমান বুলিশ ট্ৰেন্ডতে থাকিব মাৰ্কেট যদিও মই ডাউন সাইডৰ ট্ৰেড লৈ আছিলো বা তাৰ অলপ টাৰ্গেট মোৰ ডাউন সাইডৰ আছিলে কিন্তু মোক ভুল প্ৰমাণিত কৰি পেলাই নিফটিয়ে কি কৰিলে এটো যিটো আমাৰ ৰেঞ্জ আছিল 24045 এই লেভেলটো ব্ৰেক কৰি পেলাই ওপৰলৈ গুচি গল আৰু ওপৰত সাস্টেইন হৈ পেলাই লাহেকে ই তাৰ ওপৰলৈ কিন্তু গতি কৰিলে হেকত 24170 যিটো লেভেল আছিল তাৰ ওচৰে পাজৰে হি ৰেজিস্ট্যান্স লৈ পেলাই মোটামুটি ডে ক্লোজ 24141 লেভেলত কৰিছে এতিয়া ইম্পৰ্টেন্ট হৈ গল কাইলে কাৰণে আমাৰ এনেকুৱা ধৰণৰ শুকুৰবাৰে ৰেজিস্ট্যান্স লৈছে 170 লেভেলত 24170 লেভেলত শুকুৰবাৰে দুবাৰ ৰেজিস্ট্যান্স লৈছে আজি এবাৰ ৰেজিস্ট্যান্স লৈছে তিনিবাৰ লৈছে এতিয়া তিনিবাৰ ৰেজিস্ট্যান্স লোৱাৰ পিছত দুটা বস্তু হ'ব পাৰে হয় ই ৰেজিস্ট্যান্সটো ব্ৰেক কৰি ওপৰলৈ যাব পাৰে নহয় এই যিখিনি
চেলাৰ আছে ইহঁতৰ লগত আৰু চেলাৰ যোগ হৈ পেলাই মাৰ্কেটত তললৈ নমাই লৈ আহিব পাৰে। দুটাৰ ভিতৰত এটা হয়তো আমি অহা দিনকেইটাত দেখিবলৈ পাম। ব্ৰেকআউট যদি হয় উজু হৈ আছে, কাইলৈ যদি ফ্লেট অপেনিং হয় বা গেপ আপ অপেনিং হয়, হৈ পেলাই যদি 170 ৰেঞ্জটো, এইটো মই ৰেড কালাৰত মাৰ্ক কৰি ৰাখিছোঁ, 24,170 ৰেঞ্জটো যদি ইয়াতে ছাষ্টেইন হৈ যায়, তেতিয়াহ'লে ধুনীয়াকৈ আমাক নিফটিয়ে 24,250ৰ টাৰ্গেটটো দি দিব পাৰে বা 24,250ৰ লেভেললৈ গতি কৰিব। ইয়াৰ ওপৰত যদি যায় 300 ওচৰে পাজৰে গুচি যাব পাৰে, কিন্তু সদ্যহতে 24,250ৰ লেভেলটোৱে ধৰি থৈছোঁ। এইটো যদি আপ ট্ৰেণ্ডত থাকে এইটো উজু হৈ যাব, কিন্তু যদি ডাউন ট্ৰেণ্ডত আহিবলৈ হয়, অকমান আশা যদিও দেখি আছো ডাউন ট্ৰেণ্ডৰ, কিন্তু এতিয়ালৈকে হোৱা নাই সেইটো। যদি ডাউন ট্ৰেণ্ডত আহিবলৈ হয় তেতিয়াহ'লে নিফটিয়ে গেপ আপে হওক বা ফ্লেটে অপেনিং হওক হৈ পেলাই যদি প্ৰথমটো ছাপোৰ্ট জোন আছে আমাৰ এই ব্লু কালাৰত মই মাৰ্ক কৰি ৰাখিছোঁ 24,100, কাৰণ 24,100 যথেষ্ট মানে আমাৰ মানে বায়াৰ আছে যথেষ্ট। আপুনি যদি অপশ্যন চেইন চাই বা চাব জানে, যথেষ্ট বায়াৰ কিন্তু আজি এড হৈছে। চ' সেইটো কাৰণে 24,100 লেভেলটো যদি সি প্ৰথমবাৰ ব্ৰেক কৰে, তেতিয়াহ'লে ছাপোৰ্ট লেভেলটো তাৰ তলতে আছে আচলতে। 24,045 পৰা 50 লেভেল যিটো আছে 55 লেভেল, তাতে প্ৰথমটো ছাপোৰ্ট পাই যাব। সেই ছাপোৰ্টটো যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমাৰ 2 নম্বৰ ছাপোৰ্ট আছে 23,945 পৰা 55 যিটো লেভেল, তাত আমাৰ 2 নম্বৰটো ছাপোৰ্ট আছে। চ' তললৈ আহিলেও ছাপোৰ্ট নথকা নহয়, একেবাৰে দুটা ছাপোৰ্ট, 3টা ছাপোৰ্টে এতিয়া চকুৰ আগত দেখিয়ে আছো ডাইৰেক্ট। আৰু এইকেইটা ছাপোৰ্ট যদি ভাগিবলৈ হয়, তেতিয়াহ'লে 3 নম্বৰ যিটো ছাপোৰ্ট আমাৰ আহিব সেইটো হৈছে 23,800 লেভেল। 23,800 লেভেল পাৰ কৰিব পাৰিলেহে 23,650ৰ আমাৰ যিটো একদম হাইয়েষ্ট ছাপোৰ্ট জোন আছে সেইটো লেভেল পাব। এতিয়া আচলতে আজি আমি অকণমান তললৈকে কিয় চাই আছো, বেলেগ কথা একো নহয়। এইকেইটা দিনত নিফটি আমাক এটা বস্তু দেখাইছে যে ই আৰু ওপৰলৈ যাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। কথাটো বুজিছেনে? আৰু ওপৰলৈ যাবলৈ ই কিন্তু কষ্ট কৰিবলগীয়া হৈছে, আৰু যেতিয়াই কষ্ট হয় ওপৰলৈ যাবলৈ, তেতিয়াই কিন্তু কল চেলাৰ এক্টিভেট হৈ যায়। প্ৰথমতে কমকে হ'ব, তাৰপিছত লাহে লাহে হ'ব, বেছিকে মানে বাঢ়ি গুচি যায় কল চেলাৰ। আৰু ডাউন চাইডত আহোঁতে এটা বস্তু মন কৰিব, ই কেতিয়াও ইমান সময় লৈ পেলাই তললৈ নাহে। ওপৰলৈ যাওঁতে যেনেকে নিফটিয়ে এটা বস্তু মন কৰিব, আজি যেনেকে ওপৰলৈ গৈছে কিন্তু লাহে লাহে গৈছে, সময় লৈ পেলাই গৈছে। কিন্তু ডাউন আহিব লাগিলে আকৌ ইমান সময় নলয়, পটাপট 2-3ডাল কেণ্ডেলতে যথেষ্ট তললৈ গুচি আহিব। এই ছাপোৰ্ট ব্ৰেক কৰোঁতে বেছি টাইম নলয়। চ' সেইটো কাৰণে ডাউন ট্ৰেণ্ডত মানে যদি প্লে কৰিবলৈ হয়, তেতিয়াহ'লে আমি কিছুমান বস্তু মানে সদায় মনত ৰাখিব লাগে যে ছাপোৰ্ট ক'ত আছে, কোন ছাপোৰ্ট ভাঙিলে আমি ধৰি লওক পুট বাই কৰিব পাৰোঁ বা তলৰ ফাললৈ আমি যিকোনো ধৰণৰ পজিশ্যন বনাব পাৰোঁ। তো সেই বস্তুখিনি চাবলগীয়া। আৰু যিহেতু এইটো এটা ডাঙৰ ৰেঞ্জতে আছে বুলি ক'ব লাগিব বৰ্তমান, এই ৰেঞ্জটো বহুত ইম্পৰ্টেণ্ট হৈ গৈ আছে। কোনোবা দিনাখন হয়তো এই ৰেঞ্জটো ভাঙিব, সেইটো কোনদিনাখন আহে সেইটো ধৰিব নোৱাৰি। ওপৰলৈ গ'লে লাহে লাহে যাব, ন ডাউট বহুত বেছি